শিল্পী সমাজৰ বাবে পুনৰ আহিছে আন এক দুখৰ খবৰ। জনপ্ৰিয় অভিনেত্ৰীগৰাকী আৰু আমাৰ মাজত নাই। পোনপ্ৰথমে আমি আমাৰ চেনেলৰ তৰফৰ পৰা জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ বিদেশ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ। তেখেত য'তেই আছে সদায় শান্তিত থাকক আৰু ভালে থাকক। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই প্ৰতীক্ষাই SP নিউজ আছামিজৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ বাবে লৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলোঁ। আহক আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়োঁ। হয়, শিল্পী সমাজৰ বাবে পুনৰ আহিছে আন এক দুখৰ খবৰ। জনপ্ৰিয় অভিনেত্ৰীগৰাকী আমাৰ মাজত আৰু নাই। হয়, ৬০-৭০ দশকৰ অসমীয়া বোলছবি জগতৰ জনপ্ৰিয় অভিনেত্ৰী ৰঞ্জনা শৰ্মা বৰদলৈ আৰু আমাৰ মাজত নাই। জনপ্ৰিয় অভিনেত্ৰীগৰাকী ৮০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে বহু চিনেমাত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিছিল। তাৰ ভিতৰত হৈছে ককাদেউতা, নাতি আৰু হাতী, মণিৰাম দেৱান আৰু বহুকেইখন অসমীয়া বোলছবিত অভিনয় কৰি তেখেতে অসমীয়া জগতলৈ এক গৌৰৱ কঢ়িয়াই আনিছিল। সঁচাকৈ তেখেতৰ মৃত্যু খবৰটো শুনি বহুত বেছি দুখ লাগিছে। আমি আমাৰ চেনেলৰ তৰফৰ পৰা পুনৰ তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ আৰু আপোনালোকেও প্ৰাৰ্থনা কৰিব তেখেতৰ আত্মাই যেন চিৰশান্তি লাভ কৰে আৰু স্বৰ্গত স্থান পাওক। ধন্যবাদ।